ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি জাতক জাতিকাসকলৰ অসমীয়া নতুন বৰ্ষটো কিদৰে পাৰ হ'ব, অসমীয়া নতুন বছৰৰ ৰাশিফল অনুসৰি এই বছৰটো কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব, কেনেধৰণৰ প্ৰতিফলন দেখিব, সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। বিশেষকৈ অসমীয়া বাৰ্ষিক ৰাশিফল অনুসৰি এই বছৰটো মেঘ ৰাশিৰ লোকসকলৰ বাবে যথেষ্ট শুভ দেখা পোৱা গৈছে। এই বছৰটোত কিন্তু আপোনালোকে কিছুমান ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। বিশেষকৈ এই বছৰটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ শনি ট্ৰেনজিটে চন্দ্ৰ ৰাশি অনুসৰি সতে ক্ষতি হোৱাৰ অৰ্থাৎ আৰোহীৰ পৰা বিশেষকৈ দ্বাদশ স্থানত শনি ট্ৰেনজিট শুভ নহয় বুলি বিশ্বাস কৰা হৈছে। গতিকে এই সময়খিনিত বা এই বছৰটোত বিশেষকৈ স্বাস্থ্য সম্পৰ্কীয় যিকোনো অৱহেলা পৰিহাৰ কৰিব লাগে। টোপনি সমস্যা বা ভৰিৰ লগত জড়িত কিছু সমস্যাত ভুগি থকাসকলে বিশেষভাৱে কিন্তু এই বছৰটোত সতৰ্ক হ'ব লাগিব, স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব এই বছৰত। গতিকে গুৰুত্ব দিব লাগিব বুলি কৈছে। অসমীয়া বিশেষকৈ কৈছে যে ৰাশিফল অনুসৰি এই বছৰটোত আপোনালোকৰ কৈছে যে তৃতীয় স্থানত বৃহস্পতিৰ উপস্থিতিয়ে বিশেষকৈ এই বছৰটোত ইংগিত দিছে যে হৃদৰোগী বা ইতিমধ্যে স্বাস্থ্যজনিত সমস্যাত ভুগি থকাসকলে এই অসমীয়া নতুন বৰ্ষটোত সাৱধান হ'ব লাগে আৰু উপযুক্ত চিকিৎসা ল'ব লাগিব। বিশেষকৈ নিয়মিতভাৱে আপোনালোকে ব্যায়াম এক্সাৰচাইজৰ ওপৰত গুৰুত্ব দিব লাগিব। বিশেষকৈ নিয়ম মানি চলিব লাগে। এনে কৰিলে নেতিবাচক প্ৰভাৱৰ পৰা ৰক্ষা পৰিব আৰু সুস্বাস্থ্য আপোনালোকে বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব। গতিকে অসমীয়া নৱবৰ্ষটোত মেঘ ৰাশি জাতক জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰাও কৈছে যে এই বছৰটোত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা মেঘ ৰাশি লোকসকলৰ বাবে কৈছে যে যি প্ৰচেষ্টা সমানুপাতিক ফলাফল নিদিব পাৰে, ভবা ধৰণে কিছুমান ক্ষেত্ৰত ফল নাপাব পাৰে, কিন্তু ধৈৰ্য লাগিব। সহজ ভাষাত ক'বলৈ গ'লে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত আপোনালোকৰ প্ৰচেষ্টাৰ সমানুপাতিক ব্যৱসায়িক ফলাফল নহ'ব পাৰে। ইয়াৰ কাৰণ হ'ব পাৰে শনিৰ দ্বাদশ স্থানত ট্ৰেনজিট হোৱা আৰু বৃহস্পতিৰ সম্পূৰ্ণ সমৰ্থনৰ অভাৱ। গতিকে কিছু ক্ষেত্ৰত ভবাৰ ধৰণে ফল নাপালেও কিন্তু হতাশ নহ'ব, মানসিকভাৱে ষ্ট্ৰং হ'ব লাগিব। কিন্তু দ্বাদশ স্থানত শনিৰ ট্ৰেনজিটে মাজে মাজে যিসকল ব্যৱসায় বিদেশৰ সৈতে জড়িত তেওঁলোকৰ বাবে উপকাৰী হ'ব। বহিৰাজ্যৰ পৰা সামগ্ৰী ক্ৰয় কৰা বা বিক্ৰী কৰাৰ ক্ষেত্ৰতো সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, যদিও কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। বিশেষকৈ নিয়োগৰ দৃষ্টিকোণৰ পৰা মেঘ ৰাশি লোকসকলৰ বাবে অসমীয়া এই নৱবৰ্ষটো অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব পাৰে বুলি কৈছে। এই বছৰটোত কিন্তু যিসকল ব্যৱসায় ক্ষেত্ৰত কামখিনি সাৱধানে কৰিব লাগিব, নিৰাশ নহ'ব। একে সময়তে কৈছে যে ধৈৰ্যশীল আৰু নিষ্ঠাৱান শ্ৰমিকৰ বাবে ভাল ফলাফল কঢ়িয়াই আনিছে এই অসমীয়া নৱবৰ্ষটোত। গতিকে কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি নাযাব, কষ্ট কৰি থাকক মেঘ ৰাশি জাতক জাতিকাসকলে, হাৰ্ডৱৰ্কিং কৰি থাকক, কিয়নো ইয়াৰ ফলত সন্তোষজনক ফলাফল পোৱা যাব। কঠোৰ পৰিশ্ৰম বা আপোনালোকে শ্বৰ্টকাট লোৱাসকলে হতাশাৰ সন্মুখীন হ'ব পাৰে। যিকোনো কামত বিশেষকৈ শ্বৰ্টকাট নল'ব। গতিকে মনত ৰাখিব, হতাশ নহ'ব। এই বছৰটোত কৈছে যে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফল অতি সোনকালে পোৱাটো নিশ্চিত কৰিব। গতিকে কঠোৰ পৰিশ্ৰম কৰিবই লাগিব, হাৰ্ডৱৰ্কিং কৰিবই লাগিব, কিন্তু সফলতা লাভ কৰাৰ ক্ষেত্ৰত যিকোনো কামতে শ্বৰ্টকাট নল'ব। সহজ পদ্ধতি আপোনালোকে অৱলম্বন কৰিলে বহুত বেছি সাৱধান হ'ব লাগিব। বিত্তীয় ৰাশিফল অনুসৰি এই বছৰটো গোটেই বছৰটোৰ ভিতৰত মিশ্ৰিত কিন্তু পৰিচালনাযোগ্য বিত্তীয় ফলাফল কথা সূচায়। আয়ৰ সৃষ্টি হৈ থাকিব, কিন্তু খৰচ আপোনালোকৰ বাঢ়িব। আয় ইনকাম হৈ থাকিব, কিন্তু খৰচো আপোনালোকৰ বাঢ়িব বুলি কৈছে অসমীয়া নৱবৰ্ষটোত, যাৰ ফলত বিত্তীয় পৰিকল্পনা অত্যন্ত গুৰুত্ব হৈ পৰিব বুলি কৈছে এই বছৰটোত। বছৰ বিশেষকৈ কৈছে যে মধ্যভাগৰ পৰা আপোনালোকৰ কৈছে যে লাভৰ ঘৰত বৃহস্পতি দিশটোৱে আয় বৃদ্ধি, বোনাছ বা অতিৰিক্ত আয়ৰ সুযোগৰ আনিছে বুলি কৈছে। এই সময়ছোৱাত সামঞ্জস্যপূৰ্ণ প্ৰচেষ্টা, সংযোগ, বুদ্ধিমানৰ সিদ্ধান্তৰ জৰিয়তে আৰ্থিক উন্নতিৰ বাবে অনুকূল হ'ব। সঞ্চয় সম্ভৱ, কিন্তু অপ্ৰয়োজনীয় খৰচ সচেতনভাৱে নিয়ন্ত্ৰণ কৰিলেহে ভাল হ'ব বুলি কৈছে। বিশেষকৈ এই বছৰটোত মধ্যভাগৰ পৰা বৃহস্পতিৰ প্ৰভাৱ কমি যাব পাৰে, যাৰ ফলত আৰ্থিক বৃদ্ধি গতি অলপ লেহেমীয়া হ'ব পাৰে বুলি কৈছে। এই সময়ছোৱাত বিপদজনক বিনিয়োগ বা শ্বেয়াৰ বজাৰত বিশেষকৈ বিনিয়োগৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে এই বছৰটো শেষৰ ফাললৈ ভ্ৰমণ বা কৰ্মৰ লগত জড়িত খৰচ বৃদ্ধি পাব পাৰে। গতিকে বাজেট আপোনালোকৰ প্ৰস্তুত কৰাটো প্ৰয়োজনীয় হ'ব বুলি কৈছে। এই বছৰটো বিশেষকৈ মধ্যভাগৰ পৰা স্থিতিশীলতা ক্ৰমান্বয়ে উন্নত হ'ব। আৰ্থিক ক্ষেত্ৰত শনিৰ প্ৰভাৱে অনুশাসিত ধন ব্যৱস্থাপনা আৰু দীৰ্ঘম্যাদী পৰিকল্পনাক উৎসাহিত কৰে। ধৈৰ্যশীল আৰু পদ্ধতিগত হৈ থকাসকলে ক্ৰমান্বয়ে নিজৰ আৰ্থিক যি অৱস্থা সুদৃঢ় কৰিব পাৰিব। সামগ্ৰিকভাৱে বিশেষকৈ অসমীয়া নৱবৰ্ষটো মেঘ ৰাশি লোকসকলৰ বাবে হঠাৎ আৰ্থিক লাভৰ বছৰ নহয়। কষ্টৰ ফলতে আপোনালোকে আৰ্থিক লাভ কৰিব পাৰিব, কিন্তু সযতনে পৰিচালনা, নিয়ন্ত্ৰণ খৰচ আৰু অবিৰত প্ৰচেষ্টাৰ দ্বাৰা আপুনি ভাৰসাম্য ৰক্ষা কৰিব পাৰে আৰু ক্ৰমান্বয়ে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰিব পাৰিব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ অসমীয়া নৱবৰ্ষটো বিশেষকৈ আপোনালোকৰ বাবে জীৱনটো মিশ্ৰিত হ'ব, পাৰিবাৰিক জীৱনটো, কিন্তু পৰিচালনাযোগ্য পৰিস্থিতি ভৰি থাকিব। দায়িত্ব আৰু আৱেগিক শিক্ষণ দুয়োটাৰে সৈতে
বিশেষকৈ এই বৰ্ষটোত কৰ্মৰ চাপ, ভ্ৰমণ, ব্যক্তিগত মানসিক চাপে কেতিয়াবা পৰিয়ালৰ পৰা আঁতৰি থকাত অনুভৱ কৰিব পাৰে, কিন্তু প্ৰয়োজনীয় সময়ত সদায় উপলব্ধ হ'ব বুলি কৈছে। বছৰৰ বিশেষকৈ প্ৰথম 6 মাহত পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠসকলৰ লগত লেনদেন কৰাৰ সময়ত কথা বতৰা পাতোঁতে হওক সময় অতিৰিক্ত ধৈৰ্যৰ প্ৰয়োজন হ'ব পাৰে। বিশেষকৈ কৈছে যে এই বৰ্ষটোত কথা বতৰা খৰখেদাকৈ বা আৱেগিকভাৱে চাৰ্জ কৰিলে মতানৈক্যৰ স্বাভাৱিক। অৱশ্যে শান্ত যোগাযোগ আৰু সমন্বয় আপোনালোকে বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰিব। আৱেগিক শব্দৰ পৰা আঁতৰি থাকক, কিয়নো ইয়াৰ ফলত অপ্ৰয়োজনীয় ভুল বুজাবুজিৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে এই বৰ্ষত। অসমীয়া বিশেষকৈ কৈছে যে এই বহাগৰ পৰা বিশেষকৈ চ'তলৈকে এই সময়খিনিত কৈছে যে আপোনালোকৰ ঘৰতে আৱেগিকভাৱে লেহেমীয়া কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। সময় উলিয়ালে, অধিক শুনিলে বা ধাৰাবাহিকভাৱে যত্ন ল'লে পৰিয়ালটোলৈ শান্তি আৰু আৱেগিক নিৰাপত্তা আহিব বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিফলন দেখিব এই অসমীয়া এই নৱবৰ্ষটোত বা নতুন বৰ্ষটোত বা এই বছৰটো আপোনালোকৰ প্ৰেমৰ ৰাশিফল অনুসৰি বিশেষকৈ গড় হিচাপতকৈ আপোনালোকৰ প্ৰেম জীৱন শুভ দেখা পোৱা গৈছে। বিশেষকৈ শেষৰ ফাললৈ কেতুৰ প্ৰভাৱৰ বাবে সম্পৰ্কত কিছু মাজে মাজে ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। অৱশ্যে আপোনালোকৰ সংগীয়ে আপোনাক সন্দেহ কৰিব পৰা কামৰ পৰা বিৰত থাকিলে ভাল হ'ব। কেতুৱে আপোনালোকক আমনি নকৰে, গতিকে সন্দেহজনিত কামৰ পৰা আঁতৰি থাকিব লাগিব, যাতে সন্দেহ আপোনালোকৰ ওপৰত বেছিকৈ তেওঁলোকে নকৰে, তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। বিশেষকৈ প্ৰেম বজাই ৰাখিবলৈ সংগীৰ প্ৰতি আনুগত্যশীল হৈ থাকক। সৰু সৰু মতানৈক্যই সম্পৰ্কটোৰ কোনো ক্ষতি নকৰে, কিন্তু আপোনালোকৰ সংগী আপোনালোকৰ লগত থাকিব। গতিকে যিকোনো কথা বতৰাৰ ক্ষেত্ৰত লোক ঢাক নকৰিব, সকলো কথা শ্বেয়াৰ কৰিব, কিন্তু এই বছৰটোত সন্দেহজনক কামৰ পৰা আঁতৰি থাকিব লাগিব প্ৰেমৰ ক্ষেত্ৰত। বিশেষকৈ মেঘ ৰাশিৰ লোকসকলৰ সম্পৰ্ক ৰাশিফল অনুসৰি বছৰটো বিশেষকৈ মধ্যভাগৰ সময়খিনিত কৈছে যে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনিত কৈছে যে আপোনালোকৰ প্ৰেম জীৱনত ডাঙৰ সমস্যাৰ পৰা ৰক্ষা পৰিব। এই বছৰটোত আপোনালোকৰ পঞ্চম স্থানৰ শাসক সূৰ্যই সাধাৰণতে প্ৰেমৰ সম্পৰ্কত দুৰ্বল ফলাফল দিব পাৰে, কিন্তু বৃহস্পতিৰ সমৰ্থনে আপোনালোকক সন্তোষজনক ফলাফল লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব এই বছৰটোত। এই সময় অৰ্থাৎ এই বছৰটো আপোনালোকৰ বাবে অলপ দুৰ্বল হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। আনুগত্যশীল লোকৰ বাবে এই বৰ্ষটোৰ বিশেষকৈ কৈছে যে প্ৰথম 4 মাহত তেওঁলোকৰ প্ৰেম জীৱনৰ বাবে বিশেষভাৱে ভাল হ'ব। মুঠতে 2026 চনৰ বিশেষকৈ আৰু অসমীয়া নতুন বৰ্ষৰ এই সময়খিনিত কৈছে যে মনত ৰাখিব ধৈৰ্য, অনুশাসন আৰু ধাৰাবাহিক যি প্ৰচেষ্টাৰ বছৰ। ফলাফল লেহেমীয়া হ'ব পাৰে আৰু অগ্ৰগতি সদায় আশা পূৰণ নকৰিব পাৰে, কিন্তু অব্যাহত থকা কঠোৰ পৰিশ্ৰমে ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব এই বছৰটোত। কেৰিয়াৰ আৰু বিত্তীয় ক্ষেত্ৰত সযতনে পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। আনহাতে পৰিয়ালৰ বিষয়ত আৱেগিক ভাৰসাম্য আৰু শান্ত যোগাযোগ অতিকৈ প্ৰয়োজনীয় অসমীয়া নৱবৰ্ষটোত। বিশেষকৈ সিদ্ধান্ত আৰু শ্বৰ্টকাট এৰক বুলি কৈছে। তৎক্ষণাত সিদ্ধান্ত নল'ব আৰু শ্বৰ্টকাট আপোনালোকে যিকোনো কামতে নল'ব, নহ'লে বিপদত পৰিব পাৰে। ব্যৱসায় ক্ষেত্ৰত আপোনালোকে পৰিকল্পনা কৰিব লাগিব। পৰিকল্পনাৰ অভাৱে আপোনালোকৰ ব্যৱসায় লোকচানৰ সৃষ্টি কৰিব পাৰে। পৰিপক্কতাৰে এই বছৰটোৰ ক্ৰমান্বয়ে আপোনালোকৰ দীৰ্ঘম্যাদী সফলতা আৰু স্থিৰতাৰ বাবে প্ৰস্তুত কৰিছে। এই বৰ্ষটোত বিশেষকৈ পৰিকল্পনা কৰক বুলি কৈছে। প্ৰেম জীৱনত ভুল বুজাবুজি একেবাৰে হ'ব নিদিব। বৈবাহিক জীৱনত কিবা এটা সিদ্ধান্ত লওঁতে জীৱনসংগীৰ লগত পৰামৰ্শ লওক। কেনেধৰণৰ সিদ্ধান্ত ল'লে আপোনালোকৰ বৈবাহিক জীৱনটো ভাল হ'ব। জীৱনসংগীৰ লগত সৎ হওক বুলি কৈছে। ভাল কামত তেওঁলোকক উৎসাহিত কৰিব লাগিব, চেষ্টা কৰিব লাগিব কেনেকৈ সমস্যাবোৰ আপোনালোকে দুয়োজনে মিলি সমাধান কৰিব। পাৰিবাৰিক সমস্যাই হওক বা ঘৰখনৰ সমস্যাই হওক, গতিকে ধ্যান ৰাখিব লাগিব। বিশেষকৈ এই বৰ্ষটোত বা এই অসমীয়া নতুন বছৰটোত বিশেষকৈ প্ৰেম আৰু বৈবাহিক জীৱনত মোটামুটি শুভ দেখা পোৱা গৈছে, কিন্তু সন্দেহে কিন্তু আপোনালোকৰ মাজত কিছু সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটো বহুত বেছি শুভ হ'বলৈ গৈছে। কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু কঠোৰ পৰিশ্ৰম যিসকলে কৰিব এই বৰ্ষটোত অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু ষ্টাডিৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগিব। কিন্তু কিছু ক্ষেত্ৰত এই বছৰৰ শেষৰ ধলৈ ভুল লক্ষংগই কিন্তু আপোনালোকৰ বাবে বহুত বেছি বিপদ মাতিব পাৰে, গতিকে বেয়া লক্ষংগৰ পৰা যিমান পাৰে এই ৰাশিৰ জাতক জাতিকাসকল আঁতৰি থাকিব লাগে বুলি কৈছে। বন্ধুৱে আপোনালোকক কিছুমান ক্ষেত্ৰত বিশেষকৈ এই বৰ্ষটোত আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে, গতিকে বেয়া লক্ষংগৰ পৰা যিমান পাৰে আঁতৰি থকাটো ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথমতে কৈছিলোঁ স্বাস্থ্যৰ যত্ন ল'ব লাগিব, খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। বিশেষকৈ এই বছৰটোত পেটৰ কিছু সমস্যাই বাৰুকৈ অশান্তি দিব পাৰে, গতিকে বেছিকৈ যদি হেল্থৰ প্ৰব্লেম চলে বা পেটৰ কিছু ৰোগে বহুত বেছি অশান্তি দি আছে, সেইসকল লোকে বিশেষকৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো বহুত বেছি ভাল হ'ব, নহ'লে সেইখিনি গৈ ডাঙৰ এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। এই বছৰটোত বিশেষকৈ 4টা দিশৰ প্ৰতি গুৰুত্ব দিব। খৰচ নিয়ন্ত্ৰণ কৰক, বেছিকৈ আপোনালোকে খৰচ নকৰিব। ছেভিঙৰ ওপৰত গুৰুত্ব দিয়ক। ল'ৰা ছোৱালীক বিশেষকৈ ফিউচাৰক লৈ আপোনালোকে বহুত বেছি চিন্তিত হ'ব, গতিকে তেওঁলোকৰ ফিউচাৰৰ প্লেনিং কৰিব লাগিব। ভৱিষ্যত বিশেষকৈ সুৰক্ষিত কৰি ৰখাৰ বাবে কিছুমান প্লেনিং কৰক বুলি কৈছে। আৰু এই বছৰটোত বিশেষকৈ অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক, বন্ধুৰ পৰা সাৱধান হওক বুলি কৈছে।
আপোনালোকৰ সকলোৰে অসমীয়া নৱবৰ্ষটো ভালদৰে পাৰ হওক। আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় মা লক্ষ্মী, জয় মা লক্ষ্মী।